নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, ওহি আমাৰ পৰম গুৰু, ওহি আমাৰ পৰম গুৰু। বনিয়া জ্যোতিৰাম বাপকে আদি কৰি চকুৰি ভকতক লৈ প্ৰথমে হৰিভক্তিৰ পবিত্ৰ স্থান বৃন্দাবনলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও বৃন্দাবনৰ পৰা জীৱনৰ বাকীছোৱা কাল উভতি নাহিব বুলি ধাৰণা কৰি তেৰাৰ প্ৰধান সংগী মাধৱদেৱে সন্মতি নজনাৰ বাবে বৃন্দাবনলৈ যোৱা আশা এৰি আৰু পদব্ৰজে গয়া, কাশী, পুৰী আদি ভাৰতবৰ্ষৰ পবিত্ৰ ঐতিহাসিক তীৰ্থবোৰলৈ কৰা এই যাত্ৰা পথত পোৱা বিভিন্ন ঘাত প্ৰতিঘাত সন্মুখীন হোৱা নানা পৰিস্থিতিৰ ভিতৰত প্ৰেম দয়াৰ প্ৰতিভু শ্ৰী শংকৰে এদিন জংঘলৰ মাজত এজন ব্যাধে পাতি থোৱা জালত এটা হৰিণ বান্ধ খাই চট ফটাই থকা দেখি প্ৰাণে লোভ দেখাই কুটকে পথে বুলি ভাবি জালত পাতি থোৱা স্থানলৈ আগবাঢ়ি গৈ জালৰ পৰা মুকলি কৰি দিয়াত হৰিণাটোৱে তৎক্ষণাত জঁপিয়াই হাবিলৈ দৌৰা। তাকে দেখি গুৰুজন প্ৰমুখ্যে ভকতবৃন্দই আত্মশুদ্ধি বা সুখ আনন্দ অনুভৱ কৰা কাৰ্য নিঃসন্দেহে পশু-পক্ষী তথা প্ৰাণীবধৰ বিৰুদ্ধে সেয়া জানো জাগৰণেই নহয়। এই কাৰ্যত জড়িত ব্যাসজনৰ জীৱিকাৰ উপায় স্বৰূপৰ কথা চিন্তা কৰিব নাপাহৰা গুৰুজনাই পিছে ব্যাধে পাতি থোৱা জালৰ ওচৰতে থৈ অহা আধুনিকটো দেখি এয়া কোনোবা মহান গুণী জ্ঞানী লোকৰ কাম বুলি ব্যাসজনে বুজি পাই লগে লগে বিচাৰি গৈ গুৰুজনাক যাত্ৰাপথত লগ ধৰি অনুতপ্ত হৈ চৰণত পৰি পুনৰ তেনে কাম নকৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমা ভিক্ষা মগাত শংকৰ গুৰুৱে পৰম সন্তোষ মনেৰে আশীৰ্বাদ প্ৰদান কৰি ব্যাসজনৰ জ্ঞান চকু মোকলাই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱবৎ কাৰ্যৰ পৰা মানৱ জাতিক আঁতৰি থাকিবলৈ তীৰ্থযাত্ৰাত বাটত এনে মানৱ দৰদী আদৰ্শ দেখুৱাই বাটে ঘাটে নাম কীৰ্তন ধৰ্মশাস্ত্ৰৰ তত্ত্ব কথাবোৰ আলাপ আলোচনাৰ মাজেৰে একমাত্ৰ কৃষ্ণৰ আশ্ৰয়কে সাৰথি কৰি সুখৰ সাগৰত মজি কোনো পৰিস্থিতিতে ভকতসকলেও কাৰো লগত কেতিয়াও প্ৰতিশোধৰ মনোভাৱ বৰং ভক্তিৰসৰ পৰমানন্দ সুখেৰে সৎ চিন্তাৰে যাত্ৰাপথৰ সকলো দুখ কষ্ট মূৰ পাতি লৈ সকলো ধৰ্মৰ অন্তৰ্নিহিত সনাতন সত্যক সদায় সন্মান প্ৰদৰ্শন কৰি একালৰ নিৰ্গুণ ভক্তিপন্থৰ অনুগামী তথা সুখী সাধক সাম্যবাদী সমাজ গঢ়াৰ প্ৰবক্তা হিন্দুৰ ঘৰত জনম লৈ মুছলমানৰ ঘৰত ডাঙৰ দীঘল হোৱা প্ৰয়াত কবিৰৰ কথা মনত পৰাৰ লগে লগে কবিৰৰ ঘৰৰ সন্ধান বা পৰিচয় জানিব পাৰি লগৰীয়া ভকতসকলক কবিৰে কেনেদৰে ধৰ্মৰ নামত চলা গোলামীৰ বিৰুদ্ধে সৰব ভূমিকাৰে সকলোকে একগোট কৰি ধৰ্মৰ ঊৰ্ধত থাকি মানুহৰ মৰ্যাদা দিবলৈ কিংবা জাত পাতহীন সমাজ গঢ়িবলৈ দৃঢ় সংকল্প লৈ সমাজত নৱজাগৰণৰ
ঢৌ তোলা কবিৰৰ সেই মানৱীয় আদৰ্শৰ কথাবোৰ অৱগত কৰাৰ লগতে পৰীক্ষা বাৰলখী ঠায়ে ঠায়ে কবিৰৰ গীত গাৱে অন্তবে আদি গীতবোৰ আওৰাই ইয়াৰ কাহিনী সুঁৱৰি প্ৰথমে কবিৰৰ গৃহ দৰ্শন কৰি পৰিয়ালবৰ্গক সমবেদনা জনায়। গংগা নদীৰ পাৰৰ সংস্কাৰস্থলীক এক পবিত্ৰ স্থান বুলি গণ্য কৰি ভকত সহিতে তাত উপস্থিত হৈ শ্ৰদ্ধা তৰ্পণেৰে দেখুওৱা উদাৰতাৰ নিদৰ্শনত সহযোগী ভকতসকলে ইয়াৰ মাজেৰে এগৰাকী নিষ্ঠাবান পুৰুষৰ অস্তিত্ব অনুভৱ কৰিবলৈ সক্ষম হোৱা এই দীঘলীয়া যাত্ৰাবাটত য'তে ৰাতি হয় তাতে নিশাটো কটোৱা ভকতসকলে নিদ্ৰা অৱস্থাটো শ্ৰী শংকৰ গুৰুৱে হৰিনাম লোৱা শুনিবলৈ পাই অভিভূত হোৱা মহানদীত ভকত হৈতে স্নান কৰা পুৰীৰ জগন্নাথ ক্ষেত্ৰৰ সমুদ্ৰত স্নান কৰোঁতে সাগৰজুলি কাপোৰ পাই ভকতসকলৰ মাজত ভগাই দি মহাপ্ৰভু জগন্নাথ ক্ষেত্ৰৰ গুৰুৰক প্ৰণাম কৰি বটবৃক্ষক আলিংগনেৰে মূল নাট মন্দিৰত প্ৰৱেশ কৰি দ্বাৰদেশৰ খুটাত হাত দি দানবৃক্ষ জগন্নাথ মূৰ্তিৰ মুখ্য পদ্মলৈ একেথৰে চাই থাকোঁতে ঐশ্বৰিক শক্তিৰ প্ৰভাৱত লক্ষ্মীৰ স্তম্ভৰ ওপৰত খুটাত তেৰাৰ আঙুলিৰ সাজ বা চিহ্ন এতিয়াও দেখিবলৈ পোৱা বুলি মন্দিৰৰ পুৰোহিতসকলৰ পৰম বিশ্বাস জন্মাই নহয়। পুৰীৰ সাধু সন্ত তথা বিদ্যৎ মহলৰ মাজত অধিককৈ জনপ্ৰিয়তা লাভ কৰাৰ ক্ষেত্ৰত পাণ্ডাগনে বোলে শুনা দ্বিতীয় ঠাকুৰ জগন্নাথ তুমি হামন শিকাবিনো বুলি শংকৰদেৱক দ্বিতীয় ঠাকুৰৰ মান্যতা দিয়া উপৰোক্ত উক্তিয়ে দৰাচলতে গুৰুজনাৰ খ্যাতি আৰু আত্মমৰ্যাদা প্ৰতিপন্ন হোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্নজন সাধুসন্তৰ লগত শাস্ত্ৰ কথাৰ আদান প্ৰদানত ভাগ লৈ দেখুওৱা পাণ্ডিত্যত অভিভূত হৈ শংকৰৰ ওচৰত ইতিমধ্যে জগন্নাথ ক্ষেত্ৰৰ বহুতো ব্ৰাহ্মণ পণ্ডিতে শৰণ লোৱা তথা ভকতসকলক সাগৰ ব্ৰহ্মপুৰাণৰ পৰা জগন্নাথ ক্ষেত্ৰৰ ঐতিহাসিক উৎপত্তিৰ কথা ব্যাখ্যাৰে সময় অতিবাহিত কৰি থাকি এদিন পুনৰ তেওঁৰ কৃষ্ণভূমি বৃন্দাবনলৈ যাবলৈ মন মেলা মাধৱদেৱে বিনয়েৰে গুৰুজনাৰ দশম শাস্ত্ৰৰ মনোৰম পদে পদে বৃন্দাবনৰ ঐশ্বৰ্য বিভূতি লীলাৰ সকলোখিনি গুণ অতি সুন্দৰকৈ থকা আৰু ভকতসকলে তাকে পঢ়ি শুনি আহ্লাদিত হোৱাৰ বিষয়বোৰ মনত তুলি পেলাই দিয়াত শংকৰ গুৰুৱে বৃন্দাবনলৈ যোৱাৰ আশা এৰি বৰাৰপুৰ এনে মতকে সন্মতি জনাই মন স্থিৰ কৰি ছমাহৰ অন্তত জেঠ মাহত দ্বিতীয় তীৰ্থযাত্ৰা সামৰি সংগীসকলৰ সৈতে উভতি আহোঁতেও বাটত বহুতো গুণী জ্ঞানী সাধুসন্তৰ সান্নিধ্য লাভেৰে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ মাজেৰে অভিজ্ঞতা পুষ্ট হৈ এদিন বাউসীত আহি ওলালত পত্নী কালিন্দিয়াই প্ৰমুখ্যে পাটবাউসী থানত উপস্থিত ভকতবৃন্দই পৰম আনন্দত আগুৰি ধৰাৰ মাজতে মাতৃস্বৰূপা কালিন্দীক বৰাৰপু মাধৱে সেৱাজনক আয়ে কৃতজ্ঞতাৰ চিনস্বৰূপে তোমাৰ প্ৰসাদেশে গোসাঁইৰ মুখ দেখা হ'ল বুলি পৰম সন্তোষ মনে তীৰ্থ ভ্ৰমণৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জানিব বিচৰাত শ্ৰী শংকৰে উৎসাহ উদ্দীপনাৰে চকুৰি ভকতৰ সংগেৰে তীৰ্থ ভ্ৰমণৰ যোগেদি লাভ কৰা
আধ্যাত্মিকতাৰ জ্ঞান, শাস্ত্ৰ কথা আদিৰ পৰা লাভ কৰা অভিজ্ঞতাবোৰ ব্যাখ্যা কৰাত উপস্থিত ধৰ্মপৰায়ণ অভিভূত হৈ তেৰাৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰাত ইয়াৰ পিছত পুনৰ ধৰ্ম সংস্কৃতিৰে ৰাজ্যৰ সেৱা কাৰ্যত মনোনিৱেশ কৰাৰ লগতে বহু উৎসাহ উদ্দীপনাৰে কেইবাখনো ধৰ্মগ্ৰন্থ তথা নাট ৰচনা কৰাৰ বাবে প্ৰস্তুতি চলাই থাকোঁতেই চৰিত পুথিমতে গুৰুজনাই কোচ ৰাজ্যত থকা কালত অৰ্থাৎ 1477 হক 1557 খ্ৰীষ্টাব্দত ইছলাম ধৰ্ম গ্ৰহণ কৰা হিন্দু ব্ৰাহ্মণ কালাপাহাৰে ধুমুহাৰ গতিৰে দিগ্বিজয় কৰি আহি কামাখ্যা মন্দিৰকে আদি কৰি হিন্দুসকলৰ বহু মঠ মন্দিৰ ভাঙি ছিঙি চুৰমাৰ কৰা দেখি মোগলৰ এই আক্ৰমণ ব্যৰ্থ কৰিবলৈ দেশ আৰু জাতিৰ ৰক্ষাৰ বাবে সেই সময়ৰ কোচ ৰজাক প্ৰশংসা উপচাই সাহসী পদক্ষেপ ল'বলৈ সাহসী সভাসদ সমনাহি কয় বীৰ পুনৰপি আৱে পলাৱে শৰণ পৰে এনে ৰাজভটিমাৰ দ্বাৰা নিজৰ অন্তৰৰ দেশপ্ৰেম জাতীয়তাবাদৰ পৰিচয় দিবলৈ চিৰকাল নাপাহৰা শ্ৰী শংকৰ গুৰুৱে পিছে ৰজা মহাৰাজা সমতাশালী ৰাজপুৰুষ বা তথাকথিত ব্ৰাহ্মণ ভোগবাদী সংকীৰ্ণতাবাদী আদি মানুহৰ বাবে একশৰণ হৰিনাম ধৰ্মৰ দুৱাৰ মুকলি কৰাৰ সলনি বৰং সৰ্বসাধাৰণ শ্ৰমজীৱী দুখীয়া নিচলা আদি লোকৰ বাবে ভাগৱতৰ অনুবাদত সকলো সম্প্ৰদায়ৰ মানুহৰ মংগলৰ হকে ভাগৱতৰ অনুবাদত বিদ্যাৰে প্ৰচাৰে কাছে গাৰো মিৰি আনো যতনৰ বৈকুণ্ঠিক সুখী চলৰ আদি বাণী উল্লেখৰ দ্বাৰা পাত বাউসীৰ ভক্তসকলৰ হৃদয় জয় কৰি